মেৰাপানী সীমান্তত অসমৰ বনভোজ দলৰ প্ৰৱেশ নিষিদ্ধ কৰিলে নগাই। বনভোজ খাবলৈ গ'লেই ভৰিব লাগিব জৰিমনা। এইবাৰ মেৰাপানী সীমান্তত অসমীয়া লোকৰ প্ৰৱেশৰ বিৰুদ্ধে নিষেধাজ্ঞা আৰোপ কৰিছে নগা ভিলেজ কাউন্সিলে। অসম নাগালেণ্ড সীমান্তৰ মেৰাপানীৰ কাষৰীয়া মনোৰম বনভোজস্থলী নেঘেৰিবিলত বনভোজ দলৰ প্ৰৱেশ নিষিদ্ধ কৰিছে নগা ভিলেজ কাউন্সিলে। নাগালেণ্ডৰ 3খনকৈ গাঁৱৰ ভিলেজ কাউন্সিল সমিতিয়ে জাৰি কৰা এক জাননীযোগে নেঘেৰিবিলত বনভোজ খাবলৈ গ'লেই ভৰিব লাগিব জৰিমনা। মঙলবাৰে নেঘেৰিবিল বনভোজস্থলীৰ প্ৰৱেশ পথত নগা ভিলেজ কাউন্সিলে সংস্থাপন কৰা এখন নিষেধাজ্ঞা সম্বলিত জাননী ফলকে এতিয়া স্থানীয় অঞ্চলবাসীৰ মাজত চাঞ্চল্যৰ সৃষ্টি কৰিছে। নাগালেণ্ডৰ মিকিৰাং, লিঅ', লুংচুম আৰু লুঙাইম ভিলেজ কাউন্সিলে জাৰি কৰা জাননী অনুসৰি নেঘেৰিবিল এলেকাত বনভোজ খোৱা, মাছ ধৰা, খৰিকটা আৰু গৰু ছাগলী চৰাবলৈ যোৱা অসমীয়া লোকে 10,000 টকা পৰ্যন্ত জৰিমনা ভৰাৰ লগতে আইনী প্ৰক্ৰিয়াৰ সন্মুখীন হ'ব লাগিব। হয়, আজি মানে আমি ইয়াৰ ৰাইজে কোনো গম নোপোৱাকৈ ইয়াত নাগালেণ্ডৰ 3খন গাঁও মিলি লুংচুং, লুঙাইম আৰু মিকিৰাং গাঁৱৰ ৰাইজে মিলি ইয়াত চাইনবোৰ্ড এখন লগালে। ইয়াত মানে পিকনিকৰ পৰা আদি কৰি আপোনাৰ ইয়াত মানুহৰ যাতায়াতৰ সম্পূৰ্ণ তেওঁলোকে মানে বাধা আৰোপ কৰিছে চাইনবোৰ্ডৰ যোগেদি। আৰু কিহৰ কাৰণে কৰিছে কোনো আমি গম পোৱাকৈ নাই। এই বিষয়টো মই আজি এই নিউজৰ যোগেদি মই মানে ক'ব বিচাৰোঁ যে আমাৰ প্ৰশাসন বা CRPF আৰু আমাৰ মানে আইনৰ মানুহখিনি যিমান আছে আমাৰ অসম চৰকাৰো যাতে ইয়াৰ এটা সুদৃষ্টি দি কিহৰ পৰা কি হৈছে এটা মানে সিদ্ধান্ত কৰি দিয়ে যেন। আৰু এই নোটিছখনে আমাৰ এটা বহুত প্ৰভাৱ পেলাব বা সেইটো সমস্যাৰ সন্মুখীন হ'ব পাৰে। ইয়াত ধৰক দূৰ দূৰণিৰ মানুহবোৰ পিকনিক খাবলৈ আহে, এই নোটিছৰ যোগেদি যদি নগাই কিবা আকৌ ইয়াত সমস্যা এখন সন্মুখীন কৰি দিয়ে তেতিয়াতো আমাৰেই এইবোৰ মানে বেয়া হ'ব। ইয়াত যদি এই নিয়মখিনি নামানে কোনোবাই বা এই নোটিছখন যদি কোনোবাই যদি অমান্য কৰে তেনেহ'লে 10,000 টকা জৰিমনাও লিখা আছে। গতিকে এইটোৱেইটো সমস্যাৰ মেইন আৰম্ভণি। বিভিন্ন প্ৰান্তৰ পৰা ইয়াত মানুহ আহে, দূৰ দূৰণিৰ পৰা মানুহ আহে, আমাৰ সদৌ অসমৰ বাহিৰৰো মানুহ আহে। এয়া সময় আহি গ'ল, জানুৱাৰী মাহ আহি আছে, বিভিন্ন ধৰণৰ মানুহ, বহুত জাতি জনগোষ্ঠী নিৰ্বিশেষে ইয়াত মানুহ আহিব বনভোজস্থলীত আহি মানুহে এমুঠি খায়, জেগাবোৰ চাই ভাল লাগে। এইবোৰতো ইয়াত কোনো বাধা আৰোপ আহিব নালাগে, কিয়নো নাগালেণ্ডৰ 3খন গাঁও জানে কি ভাবি এইটো কৰিলে কিন্তু এই বিষয়ে আমি নাজানো। সেইটো কাৰণে অতি শীঘ্ৰে যাতে আমাৰ অসমৰ মানে আমাৰ পুলিচ প্ৰশাসন বা জিলা প্ৰশাসন যিসকল আছে গণ্যমান্য ব্যক্তিবোৰ তেখেতসকলে যাতে ইয়াৰ এটা সোনকালে বিহিত ব্যৱস্থা কৰে তাৰ বাবে অনুৰোধ থাকিল। উল্লেখযোগ্য যে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ নেঘেৰিবিল দশক জুৰি বনভোজকাৰী দলৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ আহিছে। নৱবৰ্ষৰ আৰম্ভণিৰ সময়ছোৱাত নেঘেৰিবিললৈ হাজাৰ হাজাৰ বনভোজ দলৰ আগমন ঘটে। তেনেস্থলত নৱবৰ্ষৰ প্ৰাকমুহূৰ্তত নগা ভিলেজ কাউন্সিলৰ এনে হঠকাৰী জাননীয়ে এতিয়া সীমান্ত অঞ্চলটোৰ শান্তি শৃংখলা বিঘ্নিত কৰাৰ সম্ভাৱনা প্ৰকট কৰি তুলিছে। এই ক্ষেত্ৰত পৰৱৰ্তী সময়ত অসম আৰু নাগালেণ্ডৰ প্ৰশাসনে কেনে ব্যৱস্থা গ্ৰহণ কৰে তাৰ ওপৰতে সকলোৰে দৃষ্টি নিবদ্ধ থাকিব। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ মেৰাপানী।